নিৰ্বাচনৰ বতাহজাক ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো চুকে-কোণে বিয়পি পৰিছে। বিজেপি, কংগ্ৰেছ, এজিপি আৰু আপৰ মাজত মূলতঃ এই 14টা সমষ্টিৰ যুঁজখন হ'ব। এই যুঁজত কোনে মাৰিব শেষ হাঁহি, সেয়া আমি অপেক্ষা কৰিব লাগিব। কিন্তু বৰ্তমান সময়ত 14টা এই লোকসভা সমষ্টিৰ ভিতৰত সকলোতকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যোৰহাট সমষ্টি। কিয়নো স্বয়ং মুখ্যমন্ত্ৰীয়ে যোৰহাট সমষ্টিত উঠি পৰি লাগিছে। যোৱা কিছু মাহৰ পৰা পীযুষ হাজৰিকাই যেন যোৰহাটত বাহৰ পাতিছে। তেওঁ অকলে বহু নিৰ্বাচনী সভা অংশগ্ৰহণ কৰিছে। মূলতঃ তপন গগৈয়ে বিজেপিৰ পৰা প্ৰাৰ্থী পাইছে আৰু তেখেততকৈ যেন মুখ্যমন্ত্ৰীয়েহে যোৰহাটৰ পৰা নিৰ্বাচন খেলা যেন অনুভৱ হৈছে। কিয়নো যোৰহাটত মুখ্যমন্ত্ৰীয়ে ইমানকৈ লাগিছে যে বাকীকেইটা সমষ্টিত মুখ্যমন্ত্ৰীক খুব কমেই দেখা গৈছে। আজিও যোৰহাট সমষ্টিত মুখ্যমন্ত্ৰীয়ে ৰোড শ্ব' কৰিছে। তাৰ সমান্তৰালকৈ গৌৰৱ গগৈয়েও ৰোড শ্ব' কৰিছে। আমি এতিয়া এই ভিডিঅ' কেইটা চাওঁ আহকচোন। গণতন্ত্ৰ হ'ব জনগণৰ শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হ'ব অভিষেক তুমি আগত থাকা গৌৰৱ গগৈ এটি গভীৰ কৰিব নবীন অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ